নমস্কাৰ সকলোকে চেনেলটোলৈ স্বাগতম জনাইছোঁ। ডিসক্যালকুলিয়া বা গাণিতিক শিক্ষণৰ অক্ষমতা কি, ডিসক্যালকুলিয়াৰ লক্ষণ আৰু ডিসক্যালকুলিয়াত ভুগি থকা শিক্ষাৰ্থীসকলৰ মুক্তিৰ উপায় বা কৌশলৰ বিষয়ে আলোচনা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ডিসক্যালকুলিয়া বা গাণিতিক শিক্ষণৰ অক্ষমতা কি? যিটো শিক্ষণ অক্ষমতাৰ বাবে ব্যক্তিৰ সংখ্যা আৰু গণিতৰ যুক্তি নিয়ম বুজাত অসুবিধা হয়, সেই অক্ষমতাটোৰ নামেই হ'ল ডিসক্যালকুলিয়া। এই শিক্ষণ অক্ষমতাত আক্ৰান্ত ব্যক্তিয়ে গাণিতিক চিহ্নবোৰ চিনতে ভুল কৰে। এনে ব্যক্তিয়ে সংখ্যা মনত ৰাখোঁতে আৰু সংখ্যা সজাওঁতে, সময়ৰ কথা কওঁতে নাইবা গণনা কৰোঁতে অসুবিধা পায়। শ্ৰেণীকোঠাত দেখা যায় যে কিছুমান শিক্ষাৰ্থী গণিত বিষয়ৰ প্ৰতি আগ্ৰহী নহয় আৰু গণিতৰ অৰ্থ বুজি নোপোৱা আৰু গণিতৰ বিষয়বস্তু আয়ত্ত কৰিব নোৱাৰা শিক্ষাৰ্থীক গণিত শিক্ষণৰ বাধাগ্ৰস্ত থকা বুজায়। ডিসক্যালকুলিয়াত আক্ৰান্ত হৈ থকা শিক্ষাৰ্থীসকলৰ লক্ষণ: স্থানিক মান, পৰিমাণ, সংখ্যাৰ শাৰী, ধনাত্মক আৰু ঋণাত্মক মান, ধাৰে অনা, হাতে জমা আদিৰ দৰে ধাৰণা বুজাত শিক্ষাৰ্থীয়ে অসুবিধা বোধ কৰে। শব্দত লিখা সমস্যাবোৰ বুজাত অসুবিধা পায়। তথ্য অথবা ঘটনা ক্ৰমত সজোৱা অসুবিধা পায়। গাণিতিক সমস্যা সমাধানৰ সময়ত প্ৰয়োজন হোৱা পৰ্যায়বোৰ ব্যৱহাৰ কৰাত অসুবিধা পায়। ভগ্নাংশ বুজাত অসুবিধা পায়। খুচুৰা পইচা গণনা কৰাত আৰু টকা উভতাওঁতে সমস্যা হয়। যোগ, বিয়োগ, পূৰণ অথবা হৰণ অংকৰ বিন্যাস চিনাক্ত কৰাত সমস্যা হয়। দিন, সপ্তাহ, মাহ, ঋতু, ত্ৰিমাসিক আদি সময় জড়িত ধাৰণা বুজাত অসুবিধা পায়। ডিসক্যালকুলিয়াৰ পৰা মুক্ত হোৱাৰ কিছুমান উপায় বা কৌশল: শিক্ষাৰ্থীক গণনা কৰিবলৈ আঙুলি আৰু আঁচ টানিব পৰা কাগজ ব্যৱহাৰ কৰিবলৈ দিব লাগে। শিক্ষাৰ্থীক ৰেখা চিত্ৰ ব্যৱহাৰ কৰিবলৈ আৰু গাণিতিক ধাৰণাবোৰ আঁকি ল'বলৈ উৎসাহিত কৰিব লাগে। শিক্ষাৰ্থীক লেখ কাকত ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিব লাগে। গাণিতিক সমস্যাবোৰ বিভিন্ন অংশ পৃথক কৰিবলৈ ৰঙীন পেঞ্চিল ব্যৱহাৰৰ পৰামৰ্শ দিব লাগে। শব্দত লিখা সমস্যাবোৰ চিত্ৰৰূপত আঁকি ল'বলৈ অনুপ্ৰাণিত কৰিব লাগে। কোনো গাণিতিক ধাৰণাবোৰ পৰ্যায়বোৰ শিকিবলৈ স্মৃতিবৰ্ধক আহিলা বা কৌশল ব্যৱহাৰ কৰিবলৈ শিকাব লাগে।